শ্রদ্ধার সাংবাদিক বন্ধু বান্ধবীসকল, আজি আমাৰ বিশেষ ইম্পৰ্টেণ্ট কিছুমান বস্তু আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। আমি UPPL দলৰ পৰা যোৱাকালি ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াই যদি বিজেপি চৰকাৰ আহে অসমত তেতিয়া UCC বলবৎ কৰিব। UCC বলবৎ কৰাটো মানে ইউনিফৰ্ম চিভিল কোড অন দ্য ৰিকমেণ্ডেশ্যন অফ ষ্টেট গভৰ্ণমেণ্ট তেওঁলোকে এইটো ইমপ্লিমেণ্ট কৰিব অসমত। কৰাৰ লগে লগে তেওঁ কৈছে জনজাতীয় এৰিয়াবিলাক বাদ দিম, কিন্তু এইটো কেন্দ্ৰীয় চৰকাৰৰহে UCC, ষ্টেটৰ নহয়। গতিকে এই UCC যদি আমাৰ অসমত ইমপ্লিমেণ্ট কৰে, আমাৰ ইয়াতে ST, SC আৰু OBC এই তিনিটা কাষ্টৰ বিশেষ ক্ষতি হ'ব, যিখিনি আপোনালোকৰ আজি দাঙি ধৰিছোঁ। প্ৰথম ট্ৰাইবেলৰ কি হ'ব, জনজাতীয় যিটো সামাজিক সভ্যতাটো, এই সভ্যতা আৰু সংস্কৃতিটো খতম হ'ব, আৰু জনজাতীয় ভূমিৰ মালিকানাধীন আৰু মাটিৰ অধিকাৰ যিটো সেইটো খতম হ'ব, আৰু অজনজাতিৰ লোকৰ লগত জনজাতি মানুহৰ সংঘৰ্ষৰ সৃষ্টি হ'ব এই UCC যদি অসমত ইমপ্লিমেণ্ট কৰে। জনজাতীয় সংস্কৃতি আৰু প্ৰথাটোতো শেষ কৰি দিবই UCC কৰিলে, আৰু জনজাতীয় যিটো আমাৰ এটা অট'নমি এণ্ড ছেল্ফ গভাৰ্নেন্স যিটো আমি পাওঁ সেইটো নোহোৱা হৈ যাব। গতিকে আমি আজি বিজেপিৰ টিকেট লৈ যিসকল জনজাতীয় নেতা MLA ইলেকশ্যন খেলিছে, গোটেই অসমত সকলোকে আমি আহ্বান জনাইছোঁ। লগতে SC আৰু OBC যিবিলাক নেতাসকল আজি প্ৰতিদ্বন্দ্বিতা কৰিছে সকলোকে আমি আহ্বান জনাইছোঁ, আপোনালোকে বিজেপিৰ পৰা ৰেজিগনেশ্যন দিয়ক, যিহেতু আপোনাৰ জাতিৰ ভৱিষ্যত নোহোৱা হৈ যাব। খুদ গৃহমন্ত্ৰী ডাঙৰীয়াই ক'লে ইলেকশ্যনৰ পিছত UCC ইমপ্লিমেণ্ট কৰিব। তো বিশেষকৈ শিডিউল কাষ্ট এণ্ড OBC এই তিনিটা কাষ্টৰ ST, SC, OBC এই তিনিটা কাষ্টৰ বিশেষ ক্ষতি হ'ব, যিটো আপোনালোকে ভাবিবই নোৱাৰিব। গতিকে এইখন দলৰ এইখন চৰকাৰে যদি এনেকুৱা কৰে, আপোনালোকে বৰ্তমান যি সুবিধা পাইছে SC হিচাপে, OBC হিচাপে গোটেইখিনি খতম হৈ যাব। গতিকে ইয়াৰ বিৰোধিতা কৰি আপোনালোকে বিজেপিৰ লগত সম্পৰ্ক ছেদ কৰি এতিয়াই পদত্যাগ কৰিব লাগিছিল। গতিকে আমাৰ BTRত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, তেওঁ বিজেপিৰ হয়, তামোলপুৰত খেলি আছে, আপুনি পদত্যাগ কৰক আমি অনুৰোধ জনাইছোঁ। কাৰণ এইখন চৰকাৰ অহাৰ লগে লগে কিন্তু আমি নাভাবোঁ যে এইখন চৰকাৰ আহিব। যদি আহে আমাৰ STৰ বহুত ক্ষতি হ'ব। আপুনি ST মানুহ হিচাপে, জনজাতীয় নেতা হিচাপে এই দলৰ লগত আপুনি থাকিব নোৱাৰে। আজি হ'ল এইটো বিশেষতা, UCC ইমপ্লিমেণ্ট যদি কৰে অসমত এই প্ৰব্লেমটো আমাৰ আহিব। আপোনালোকে নিজেই জানে, যোৱাকালি গৃহমন্ত্ৰী ডাঙৰীয়াই মুখেৰে ক'লে। আৰু আমাৰ BTCত 125 এমেণ্ডমেণ্ট অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এই বস্তুটো আমাৰ কিছুমান নেতাই হয়তো ব্যাখ্যা দিব বা তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে। আমি UPPL দলৰ পৰা ক'ব বিচাৰিছোঁ, 125 এমেণ্ডমেণ্ট যিটো BTR একৰ্ডৰ লগত ৰিলেটেড, কাৰণ এই 125 এমেণ্ডমেণ্ট বিলটো আমাৰ চৰকাৰে যোৱাবাৰ প্ৰস্তাৱ পঠাইছিলে, এতিয়া আণ্ডাৰ ফাইল ইন দিল্লী। গতিকে 125 এমেণ্ডমেণ্ট হোৱাৰ লগে লগে গ্ৰাণ্টবোৰ ডাইৰেক্ট কাউন্সিললৈ আহিব। ফাইনেন্সিয়েল, এক্সিকিউটিভ আৰু এডমিনিষ্ট্ৰেটিভ পাৱাৰ যিটো 6th শিডিউল কাউন্সিলত, তাতে ক্ষমতাটো বাঢ়িব। গতিকে এইটো ক্ষেত্ৰত আমাৰ ষ্টেট গভৰ্ণমেণ্টে এপ্ৰুভ দিব লাগে, কিন্তু আমাৰ বিজেপি চৰকাৰে আমাক 125 এমেণ্ডমেণ্ট দিয়াৰ কাৰণে আজিলৈ এপ্ৰুভেল দিয়া নাই। গতিকে যিটো প্ৰস্তাৱ পঠিয়াইছে সেইটো আমাৰ কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী নিত্যানন্দ ৰায়ৰ নেতৃত্বত গঠন হৈছিল কমিটিখন।
তেওঁলোকক দায়িত্ব দিছে, চালি জাৰি চাই আছে। গতিকে 125 এমেণ্ডমেণ্ট হোৱাৰ লগে লগে আমাৰ বিটিআৰ হ'ব, এক্সিষ্টিং যিটো কাউন্সিল আছে এইটো কেয়াৰটেকাৰ গভৰ্ণমেণ্ট হ'ব আৰু আমাৰ সমষ্টিবোৰ বাঢ়িব। গতিকে আমি কেন্দ্ৰীয় গৃহমন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ক আমি অনুৰোধ কৰিছোঁ, EPPL দলৰ পৰা আমি ইতিমধ্যে আমাৰ কেন্দ্ৰীয় নেতৃত্বই দেখা কৰিছে তেওঁলোকৰ লগত যে এইটো ইলেকশ্যনৰ পিছত ইমপ্লিমেণ্ট কৰিম। যদি ইমপ্লিমেণ্ট হয় তেতিয়াহ'লে আমাৰ বিটিআৰৰ কাৰণে বহুত ভাগ্য। আৰু এটা পইণ্ট আজি আমি ক'ব বিচাৰিছোঁ, আমি অত্যন্ত দুখ পাইছোঁ মাননীয় মুখ্যমন্ত্ৰী দেৱ, আপুনি এজন প্ৰধানমন্ত্ৰী যোগ্য হোৱা এজন ব্যক্তি, সৰু সৰু কথালৈ আপুনি যি কথা কয় আমি ভাল পোৱা নাই, কাৰণ আপোনাৰ নিচিনা নেতা এজনে ইমানখিনি তললৈ নামিব আমি ভবা নাছিলোঁ। আপুনি মুখ্যমন্ত্ৰী হওক, প্ৰধানমন্ত্ৰী হওক, আমি সমৰ্থন দিম, কিন্তু যি কথা যে কৈ আছে নেপালী মানুহে গো মাংস খাইছে এইবোৰ সমীচীন নহয়। আবেদন জনাইছোঁ আপোনাক, এনেকুৱা কথা নক'ব। আৰু বিশেষকৈ জুবিন গাৰ্গৰ ক্ষেত্ৰতো আপুনি নিজেই কৈছিল যে যদি বিজেপিয়ে জাষ্টিছ দিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে বিজেপিক ভোট নিদিব। জাষ্টিছটো দিয়াই নহ'ল, ন্যায় দিয়াটো কোৰ্টৰ কথা, এইটো আমিও জানো। আপুনি কেলেই ক'লে কথাটো আগতে, ইলেকশ্যনৰ আগতে বিজেপিয়ে জাষ্টিছ দিব? কাৰণ জাষ্টিছটো কেতিয়াও নাপাব, সেইটো ক্লিয়াৰ। আজি বেলেগ দলত আপুনি সমালোচনা কৰি আছে যে জুবিন গাৰ্গৰ ইছ্যুলৈ আপোনালোকে কৰিব নালাগে, কিন্তু যিটো চাৰ্জশ্বিট বনাইছে আপোনাৰ স্পেচিয়েল যিটো পুলিচ কমিটি যিটো বনাইছে, স্পেচিয়েল কমিটি যিটো বনাইছে, সেই কমিটিৰ ৰিপৰ্টত জাষ্টিছ পাব লগা ৰিপৰ্ট বোধহয় নাই। এইটোতো পুলিচেহে বনায়, গতিকে তাত জাষ্টিছ কেনেকৈ পাব? ন্যায়টো জাষ্টিছে দিব, কিন্তু এই যে যিটো ৰিপৰ্ট বনাইছে তাততো ভেমেজালি আছে। গতিকে আমাৰ সন্দেহ হৈছে। গতিকে আমি নাভাবোঁ এইবাৰ যে বিজেপিয়ে চৰকাৰ গঠন কৰিব, কাৰণ আমাৰ মুছলমান সম্প্ৰদায়ৰ মানুহ বিজেপিক অত্যন্ত বেয়া পাইছে। আমাৰ জনজাতি মানুহতো বেয়াই পায়, নেপালী মানুহ বেয়া পাইছে, খ্ৰীষ্টান মানুহ বেয়া পাইছে, আদিবাসী মানুহ বেয়া পাইছে, আৰু অসমীয়া মানুহে বেয়া পাইছে। গতিকে আপুনি কাক লৈ চৰকাৰ গঠন কৰিব? আমাৰ প্ৰশ্ন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তাত আজিৰ বিশেষ এই হেৰিটো, কাৰণ আপোনাৰ সমৰ্থনত হয়তো বিহাৰী বা মাৰোৱাৰী কেইটামান থাকিব, এইকেইটালৈতো আপুনি কৰিব নোৱাৰে। আপুনি খিলঞ্জীয়াৰ উন্নতিৰ কথা কয়, কিন্তু খিলঞ্জীয়াই আপোনাক সমৰ্থন নিদিয়ে এইবাৰ। গতিকে আপোনাক আমি জনাব খুজিছোঁ, আপোনাৰ চৰকাৰ নহয়, আপুনি উচ্ছেদ কৰিব নোৱাৰে। বিশেষকৈ বড়োলেণ্ডত আপুনি আৰু দিলীপ শইকীয়া যিটো কৈছিল, আমি এইটো বড়োলেণ্ডতো আপোনালোকক সোমাব নিদিমে, আৰু বড়োলেণ্ডত কেতিয়া উচ্ছেদ প্ৰক্ৰিয়া আমি হ'ব নিদিম। গতিকে এইখিনি হ'ল আজিৰ বিশেষ প্ৰেছ মিট।